মাটিৰাম, তুমি কালি স্কুল কিয় নাহিলা? ছাৰ আপুনি পৰহি কিয় অহা নাছিলে? মোৰ কাম এটা আছিলে, সেইটো কাৰণে মই নাহিলো। ছাৰ আপোনাৰ যিদৰে কাম এটা আছিলে মোৰো কাম এটা আছিলে, সেইটো কাৰণে মই কালি নাহিলো ছাৰ। হ'ব দিয়া। মই তোমাক এতিয়া প্ৰশ্ন কিমান সুধিম, তুমি যাতে পোন উত্তৰ দিয়া দেই। ছাৰ টাৰ্ণিং নথকা প্ৰশ্ন হ'লে পোনপোনে উত্তৰ দিম ছাৰ। ঠিক আছে। এতিয়া তুমি কোৱাচোন, পৃথিৱীৰ পৰা সূৰ্যলৈ দূৰত্ব কিমান? গম নাপাম ছাৰ, কাৰণ মই আজিলৈকে সূৰ্যলৈ গৈ পোৱা নাই। ভৱিষ্যতে যদি কেতিয়াবা সূৰ্যলৈ যোৱাটো হয় তেতিয়া আহি পেলাই মই জনাই দিম ছাৰ দূৰত্ব কিমান। বাৰু হ'ব দিয়া। এতিয়া তুমি কোৱাচোন, কনক লতা কোন আন্দোলনত শ্বহীদ হৈছিল? তেখেতৰ জীৱনৰ শেষ আন্দোলনত ছাৰ। হে হৰি। বাৰু এতিয়া তুমি কোৱাচোন, তাজমহল ক'ত আছে? ছাৰ মাটিৰ ওপৰত। বাৰু মাটিৰাম, তুমি এতিয়া কোৱাচোন, তোমাক যদি আজি দিনটোৰ কাৰণে প্ৰধানমন্ত্ৰী পাতি দিয়া হয় তেতিয়া তুমি কি কৰিবা আজি দিনটোত? ছাৰ কি গছত গৰু উঠা কথা কৈছে? 18 বছৰ হোৱাই নাই, ভোটাৰ কাৰ্ড পোৱাই নাই, আপুনি আকৌ প্ৰধানমন্ত্ৰী হোৱাৰ কথা কৈছেগে। হ'ব দিয়া। বাৰু তুমি এতিয়া কোৱাচোন, লোহাৰৰ জাহাজ এখন পানীত উপঙি থাকে কিন্তু লোহাৰৰ টুকুৰা এটা পানীত উপঙি নাথাকে, কিয় বাৰু কোৱাচোন তুমি? ছাৰ লোহাৰৰ জাহাজখনৰ চালক আছে কাৰণে তললৈ ডুবি নাযায়, আৰু লোহাৰৰ টুকুৰাটো চালক নাই কাৰণে তললৈ ডুবি যায় ছাৰ। বাৰু আৰু এটা কোৱাচোন তুমি, মানুহে কিয় মোবাইল ব্যৱহাৰ কৰে? ছাৰ কিছুমানে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিবলৈ, আৰু কিছুমানে গেম খেলিবলৈ, আৰু মোৰ লেখীয়াবোৰে ফেচবুক আৰু ইনষ্টাগ্ৰামত আনৰ ফটো লাইক মাৰিবলৈ ছাৰ। হে হৰি। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।